এয়া আপোনালোকে দেখা পাই আছে এয়া হৈ গ'ল মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ বৰ্তমান ইয়াত যেহেতু আজি বহুত দিনৰ পৰা আপোনালোকে আপডেট বিচাৰি আছিলে মই দিয়া নাই মই আজি আহিলোঁ আজি বিশেষ মানে এতিয়া মই বিশেষ এটা কাৰণটো আজি ইয়ালৈ আহিবলগীয়া হ'ল সেইটো আপোনালোকক মই এটা দুখৰ খবৰ দিব বিচাৰিছোঁ যিহেতু আজিৰ পৰা মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ কাম বন্ধ হৈছে কিয় বন্ধ হৈছে মই সকলোবোৰ এই ভিডিঅ'ৰ যোগে মই আপোনালোক জনাবলৈ চেষ্টা কৰিম প্ৰথম মই এই ব্ৰিজৰ মাজুলী ছাইডে কিমান কাম হ'ল মই অলপ আপোনালোক দেখাই দিছোঁ এইফালে দেখা পাইছে এইফালে অলপ দেখাই দিয়া এইফালে পোষ্টবিলাকৰ কাম তেওঁলোকে কৰি আহি আছে আৰু এইকণৰ পৰা আপোনালোকে দেখা পাইছে পোষ্টৰ কাম কৰি ওপৰ যি পিয়াৰ কেপৰ কাম কৰিছে আৰু এইবিলাক যে দেখা পাইছে এইবিলাক বনাই থোৱা হৈছে এইবিলাক ওচৰলৈ অলপ আহি লৈছে নালা নহয় ইয়াত যে আপোনালোকে দেখা পাইছে এয়া হ'ল চেকমেণ্ট এই চেকমেণ্টবিলাক এই পোষ্টৰ পৰা ইটো পোষ্টলৈ ৱাৰ যোগে ইয়াত ফিটিং কৰা হ'ব সেইবিলাক দেখা পাইছে যিবিলাক আছে যে চেকমেণ্ট ইয়াতো বনাই থৈছে তেওঁলোকে ভিতৰতো বহুত বনাই থোৱা আছে এইবিলাক তেওঁলোকৰ ওপৰত ফিটিং কৰিব আৰু এইফালে তেওঁলোকে পোষ্টৰ কাম বহুতকেইটা পোষ্টৰ কাম কৰি আছে এইফালে একদম নৈ কাষলৈকে কৰিছে এতিয়া যিহেতু ব্ৰহ্মপুত্ৰত নৈত পানী হৈছিলে গম পায় পানী এতিয়া বৰ্তমানটো পানী শুকালে পানী শুকোৱাৰ লগে লগে ইয়াত তেওঁলোকে কামটোতো ধুমুহা গতিকে বৰ্তমান আৰম্ভ কৰিছিলে বা কৰি আছিলে কিন্তু আজি বিশেষ কাৰণত এই দলংখনৰ মাজুলী আৰু যোৰহাট দলং এই দলংখনৰ কাম বন্ধ কৰিবলগীয়া হৈছে সেই কাৰণটো হৈ গ'ল যে ইয়াত আপোনালোকে গম পায় UP যিটো কোম্পানীয়ে কামটো কৰি আছিলে সেই কামটো সাব কন্ট্ৰেক্ট হিচাপে যিহেতু BRC ইয়াত কামটো কৰি আছিলে দলংখনৰ যিখন বনোৱা কামটো মাজুলী ছাইডেই হওক বা যোৰহাট ছাইডেই হওক সেই BRC যিটো কোম্পানী সেই কোম্পানীটো ইয়াত কাম কৰি আছিলে আৰু তেওঁলোকৰ কিবা পইচা পাতি লেনদেন হৈছে যিহেতু UP যিটো কোম্পানী সেই কোম্পানীটোৱে যিহেতু BRCক তেওঁলোকৰ যিটো পইচা সেই পইচাটো দিয়া নাই কাৰণে অলপ কিছুদিনৰ কাৰণে ইয়াত কামটো বন্ধ হৈ গৈছে সেইকাৰণে ইয়াত ধৰক আজিৰ পৰা কিমান দিন বন্ধ হ'ব নাজানো মই ইয়াতে জনামতে 10-15 দিনৰ ভিতৰত মানে 10 দিনমান কাম বন্ধ কৰিবলৈ কৈছে মই ইয়াত এতিয়া সুধিছিলোঁ এজন কৰ্মীক তেখেতে কৈছে আৰু 10 দিনমানলৈ কাম বন্ধ কৰিবলৈ কৈছে আৰু কিমান দিন বন্ধ হ'ব মই সেইটো কথা নাজানিম ইয়াত বেলেগ বিসংগতি হোৱা নাই আৰু সেইকাৰণে ইয়াত কামবিলাক ধৰক বৰ্তমান আজিৰ পৰা বন্ধ হ'ব অলপ দিনৰ কাৰণে কাম বন্ধ হ'ব এইটো দেখা পাইছে এইটো আমাৰ ৰেলৰ যেনেকৈ চিৰি সেই চিৰিগতে এই মেচিনটো ফিট কৰি থোৱা হৈছে এই মেচিনটো মানে টানি ইফালে নিব পাৰি এইটো দ্বাৰা ইয়াৰ যিবিলাক বস্তুবিলাক ওপৰলৈ তুলিব লাগে ন এই চেগমেণ্টবিলাক যিবিলাক আছে এইবিলাক ওপৰলৈ ইয়াত তুলিব এইবিলাক চেগমেণ্ট ইয়াত ৱাৰৰ যোগে ইয়াত মানে ডাঙৰ কিবা তেনেকৈ ৱাৰ দিব এইটো বস্তু পৰা তালে ৱাৰত এই চেগমেণ্টবিলাক তাত ওপৰত ফিটিং কৰিব আৰু এইফালে যিমানকেইটা পোষ্ট আছে এই পোষ্টটো দেখা পাইছে এই পোষ্টটো তেওঁলোকে এতিয়া পিয়াৰ টেপৰ কাৰণে ফৰ্ম ফিটিং কৰি পিয়াৰ টেপৰ কাম কৰি আছে ইটো পোষ্টও কৰি আছে আৰু নৈ কাষলৈকে যিমানকেইটা পোষ্ট আছে এইকেইটা পোষ্টৰ পিয়াৰ কাম তেওঁলোকে এতিয়া ওপৰ যিটো পিয়াৰ কেপৰ কামবিলাক কৰি আছে আৰু নৈটো বৰ্তমান পানী শুকাইছে পানী শুকোৱাৰ কাৰণে তেওঁলোকে তাত দেখা পাইছে তাত মানে নৈটো বহুতকেইটা পোষ্টৰ কাম কৰি থৈছে মই অলপ ওচৰৰ পৰা গৈ মই আপোনালোকক দেখামগৈ আৰু আজি মই বিশেষকৈ ভিডিঅ'টো বনাবলৈ আহিলে আপোনালোকে গম পাইছে যিহেতু ইয়াত কাম বন্ধ হৈছিলে আজিৰ পৰা অলপ দিনলৈ কাম মাজুলী আৰু যোৰহাট যিখন দলঙৰ কাম বন্ধ হৈ থাকিব সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই পেলাই মই জনাম বুলি ভাবিলোঁ সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ ইয়াত আহিলোঁ আৰু আজি মোৰ লগত জগন্নাথক লৈ আহিছোঁ সেইকাৰণে আজি মানে কেমেৰামেনটো অলপ সুকীয়া সেইকাৰণে ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে এই কেনেকুৱা কেমেৰাত কেনেকুৱা মই নাজানো আজি ইয়াক আগতে আনিছোঁ কিন্তু আনিছোঁ যদিও কেমেৰা ধৰা নাই আজি প্ৰথমবাৰ তাক ঘূৰিবলৈ দিছোঁ আৰু প্ৰথমবাৰ সি কেমেৰা কেনেকুৱা কৰিছে সেইটো আপোনালোকে ভিডিঅ'টো চাই গম পাব ভাল কৰিছে না কমেণ্টত ধুনীয়াকৈ জনাব জগন্নাথে যিহেতু কৰিছে আজি ভিডিঅ'টো আৰু এইটো তেওঁলোকে ওপৰ যিটো পিয়াৰ কেপৰ কাম এইটো তেওঁলোকে বৰ্তমান কৰিছে এইটো পিয়াৰ কেপৰ কাম আপোনালোকে দেখা পাইছে এইটো পিয়াৰ কেপৰ কাম তেওঁলোকে আৰম্ভ কৰি দিছে আৰু এইফালে নৈ এখন দেখা পাইছে নৈখনৰ বৰ্তমান ব্ৰহ্মপুত্ৰ যিখন ব্ৰহ্মপুত্ৰ নৈ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পুতি আৰম্ভ হৈছে এইটো এটা সৰু পুতি ইফালে ডাঙৰ যিখন মেইন নৈখন অলপ আগত আছে আৰু ইয়াতে তেওঁলোকে বহুতকেইটা পোষ্টৰ কামো ইয়াতে তেওঁলোকে নৈৰ মাজতো কৰি দিলে যিহেতু নৈৰ মাজত আৰু দুটা পোষ্ট আছে টোটেল ইয়াত আপোনালোকে গম পায় 71টা পোষ্ট হ'ব আৰু এই ভিডিঅ'টোৰ যোগে মই আজি আপোনালোকক ইয়াত বহুত দিনৰ আগতে আপোনালোকে ইয়াৰ ভিডিঅ' বনাই মানে বিচাৰি আছিলে মই ইয়াৰ ভিডিঅ' দিয়া নাছিলোঁ কাৰণ হ'ল মানে মই এটা ভিডিঅ' দিছিলোঁ তাৰপিছত বহুত দিন ভিডিঅ' দিয়া নাই কাৰণটো হৈ গ'ল ইয়াত মানে কামবিলাক ইমান বাৰিষা সময়ত কাম বন্ধ হৈছিলে যিহেতু ইয়াত পানী হোৱাৰ লগে লগে ইয়াত পানী হৈ যায় বহুত দিন ইমান কাম হৈছিলে যদিও শ্ল' হৈ আছিলে একদম লাহে লেহেমীয়াকৈ কামবিলাক হৈ আছিলে সেইকাৰণে মই ভিডিঅ'বিলাক দিয়া নাই যাতে কামটো বেছি হ'লে দেখায়ো মোৰ ভাল লাগে সেইকাৰণে আকৌ আজি আহিলোঁ আজি যিটো খবৰ পালোঁ সেই খবৰটো শুনি পেলাই মই যিহেতু আহিলোঁ মানে এতিয়া আপোনালোকে নিশ্চয় গম পালে দুদিনমানৰ কাৰণে মাজুলী আৰু যোৰহাট যিখন দলং সেই দলংখনৰ কাম বন্ধ হৈ থাকিব আৰু এই চমুকৈ আজি ভিডিঅ'টো বনাই এই খবৰটো দিবলৈ যিহেতু মই আপোনালোকক চেষ্টা কৰিলোঁ মানে ভিডিঅ'টো দীঘল কৰি নাথাকোঁ কেলৈ যিহেতু বৰ্তমান ইয়াত কাম হৈ থকা নাই কাম হৈ থকাহেঁতে মই আপোনালোক দেখাব পাৰিলোঁহে আজি যিহেতু কাম বন্ধ হৈ আছে আৰু কেইবাদিনমান ধৰি লওক কাম
বন্ধ হৈ থাকিব আৰু কেতিয়াবা আৰম্ভ হয় মই আপোনালোকক সুন্দৰকৈ আকৌ ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম আৰু এইফালে এই হাতীশালৰ মই দেখাইছোঁ হাতীশালৰ লাইট ইয়াত জিলিকি আছে এই দেখা পাইছে এতিয়া যিহেতু সন্ধ্যা সময় হৈছে জিলিকিছেনে লাইটবিলাক এই পোষ্টবিলাকে দেখা পাইছে পোষ্টটো চিধা চিধা লাইনত এইফালে আহে চিধাকৈ আহে এইটো হৈ গ'ল যোৰহাট ছাইড এই যোৰহাটৰ হাতীশালৰ ছাইডে তেওঁলোকৰ ইয়া লাইট জ্বলাই থৈছে এতিয়া মই দেখাই দিছোঁ ইয়া লাইট জ্বলাইছে দেখা পাইছে লাইট জ্বলি আছে এইটো হাতীশাল ছাইড আৰু এইবিলাক পোষ্টবিলাক নৈৰ মাজত এতিয়া সুন্দৰকৈ এইবিলাক বনাই থোৱা হৈছে এইবিলাকৰ পানী শুকোৱাৰ লগে লগে এইবিলাকৰ কাম আৰম্ভ কৰিব কিন্তু কাম আৰম্ভ কৰাৰ আগতে এতিয়া এটা যিহেতু গম পাইছে আপোনালোকে তেওঁলোকৰ যি কোম্পানী দুটাৰ মাজতে তেওঁলোকৰ নিজৰ ব্যক্তিগত মানে কোম্পানী দুটাৰ মাজতে কিবা খেলি মেলি হৈছে আৰু সেইবিলাক কম দিনৰ ভিতৰতে চাগে তেওঁলোকে মেনেজ কৰি পেলাই আকৌ ইয়াত সুন্দৰভাৱে কামটো আৰম্ভ কৰিব যিহেতু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যিহেতু ২৬ৰ আগত বা ২৬ত ভিতৰত দলংখন সম্পূৰ্ণ হ'ব বুলি কৈছিলে সেইমতে সম্পূৰ্ণ হ'বলৈ হ'লে ইয়াত যদি কাম এনেদৰে মাজে মাজে বন্ধ হৈ থাকে যিহেতু আগতো কাম বন্ধ হৈছে আপোনালোকে গম পায় তেতিয়াও যদি বহুত দিন কাম বন্ধ হৈ যায় মানে ৩ মাহ ৪ মাহ যদি কাম বন্ধ হৈ যায় কাম বহুত পিছ পৰি যাব এতিয়া যিটো স্পীডত কামবিলাক চলি আছে কামটো বন্ধ হোৱাৰ পাছত আকৌ সেইটো স্পীডত আনিবলৈ আকৌ ২ মাহ ৩ মাহ গেপ কৰিব লাগে সেইটো স্পীডত কামটো হ'বলৈ সেইকাৰণে আমি ভাবোঁ কামবিলাক বন্ধ নোহোৱাকৈ সোনকালে মাজুলীৰ সন্তান হিচাপে এইটো মই দুখৰ খবৰ দিছোঁ আপোনালোকক আমাক মানে কি মাজুলী আৰু লখিমপুৰ যি সংযোগী দুখন দলং বনাই থকা আছে সেই দুইখন দলঙতকৈ আমাক এই মাজুলী আৰু যোৰহাট যি সংযোগী দলং এই দলংখন আমাক বেছি প্ৰয়োজন বেছি আৱশ্যক সেইকাৰণে আমাক এই দলংখন অতি সোনকালে লাগে সেইকাৰণে এই দলংখনৰ যাতে কামবিলাক বেছি ফাষ্ট হয় আৰু সোনকালে দলংখন হয় তাৰ বাবে মই গুৰুত্ব দিয়া যাতে আৰু প্ৰায়বিলাক মানে কাম ইয়াত কৰিছে কিন্তু এতিয়া আকৌ বন্ধ হ'ব মানে কিমান দিন বন্ধ হৈ নাজানিম আকৌ বন্ধ হৈ যাব কামটো যিহেতু বহুত দিনলৈ তো ইয়াত 10 দিন হ'ব বুলি কৈছে আকৌ মই 3 মাহমান বন্ধ হ'ব বুলি কৈছোঁ মানে কোৱা শুনিছোঁ এতিয়া কিমান দিন বন্ধ হ'ব তেওঁলোকে জানিব ইয়াত যিহেতু সুধিলেও তেওঁলোকে যিটো সঁচা কথাটো কোনোতো নকয় আমি সুধিলেও নকয় কিমান দিন বন্ধ হ'ব তেওঁলোকে জানিব যাতে সোনকালে অতি সোনকালে আমাৰ দলংখনৰ কাম পুনৰ আৰম্ভ হ'ব লাগে আকৌ অতি সোনকালে দলংখনৰ কাম হওক তাৰে আশা ৰাখি আজি ভিডিঅ'টো ইমানতে চমুকৈ যিহেতু ভিডিঅ'টো বনাই মই আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে আৰু কিছুমান কথা মই কৈ দিছোঁ যিহেতু মই এতিয়াহে গম পাইছোঁ ইয়াত যিবিলাক লোকেল মানুহ আছে লোকেল মানুহবিলাকক সোধোতে তেওঁলোকে কৈছে ইয়াত মেচিনাৰী যিমানবিলাক বস্তু আছিলে সম্পূৰ্ণ বস্তুবিলাক তেওঁলোকে ইয়াৰ পৰা উঠাই লৈ গৈছে বুলি কোৱা শুনিছোঁ কিমান দূৰ সঁচা মই দেখা নাই যিহেতু ইয়াত লোকেল যিসকল মানুহ তেওঁলোকে নিশ্চয় ইয়াত দেখিছে তেওঁলোকে এইটো মিছা কথাটো নকয় ইয়াৰ পৰা মেচিনাৰী বস্তুবিলাক তেওঁলোকে ইয়াৰ পৰা উঠাই নিয়া হৈছে বুলি কৈছে ইয়াত দলঙৰ কামৰ কাৰণে আৰু মানুহ চানুহ যিমান আছিলে প্ৰায়বিলাক মানুহ গুচি গৈছে বুলি কৈছে আৰু মেচিনৰ নামত এইটোৱে আছে বুলি কৈছে ইয়াৰ লোকেল যিবিলাক মানুহ মই এতিয়া সোধোতে গম পাইছোঁ এই মেচিনটোৱে আছে তাৰ বাদ দি যিবিলাক মেচিন আছিলে সেই মেচিনবোৰ ইয়াৰ পৰা উঠাই নিছে বুলি কৈছে কিন্তু মই ব্ৰিজৰ ইয়াৰ কোম্পানীৰ যি মানুহ আছে তেওঁলোকক সোধোতেতো নাই নিয়া বুলিয়ে কয় তেওঁলোকে সঁচা কথা নকয় ইয়াৰ লোকেল মানুহক সুধি পেলাই মই কথাটো গম পাইছোঁ আৰু তেওঁলোকৰ ডাইৰেক্ট বাইট ল'বলৈ কি হয় তেওঁলোকে বেয়াও পায় আৰু ময়ো বেয়া পাওঁ ডাইৰেক্ট বাইট ল'বলৈ সেইকাৰণে মই তেওঁলোকক সুধিলোঁ তেওঁলোকে যিটো কৈছে মই সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি আৰু ভিডিঅ'টো শেষ হোৱাৰ আগতে সেই কথাটো মই যিটো গম পালোঁ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ কৰাৰ আগতে সেই কথাটো গম পাই মই আপোনালোকক আকৌ সেইটো জনাই দিবলৈ চেষ্টা কৰিলোঁ আৰু যদি ইয়াৰ পৰা সঁচাকৈ মেচিনাৰী বস্তুবিলাক উঠাই নিছে তেতিয়া যে অতি কম সময়ৰ ভিতৰত যে কাম আৰম্ভ কৰিব সেইটো সম্ভৱ নহয় আৰু মই ইয়াত জানিব পৰা মতে মেচিনাৰী বস্তুবিলাক উঠাই নিয়াৰ উপৰিও ইয়াত যিবিলাক লেবাৰ বা কিবা তেনেকুৱা ঘৰ আছে সেই ঘৰবিলাকো ইয়াৰ পৰা ভাঙি নিয়াৰ কথা চিন্তা চৰ্চা হৈছে বুলি মানে জানিব পাৰিছোঁ সেইবিলাক যদি ইমান দূৰ পাইছেগৈ ইমান দূৰ পোৱাৰ পিছত যাতে ইয়াৰ পৰা যেতিয়া ইমান ডাঙৰ মেচিনবিলাক আনি ইয়াৰ পৰা উঠাই নিয়াৰ পিছত যাতে আকৌ অতি সোনকালে যে দলংখনৰ কাম আৰম্ভ হ'ব সেইটো আপোনালোকে ভাবি চাওক মই এজন ইউটিউবাৰ মই চব কথাটো খোলাকৈ কৈ দিব নোৱাৰোঁ মই এটা ইংগিত দিব পাৰোঁ বা মই দেখাব পাৰোঁ এইটো আপোনালোকে নিজে ভাবি ল'ব লাগিব আৰু মই ভিডিঅ'টো সেইকাৰণেই আহিলোঁ এইটো বিষয়ে মই গম পাই আহিলোঁ আৰু মই চমুকৈ আপোনালোকক জনালোঁ মই ইয়াত চব খোলচাকৈ যিহেতু কৈ দিবলৈ মোৰ অলপ অসুবিধা হৈ যায় মই আপোনালোকক লিংকটো দিছোঁ আপোনালোকে নিজে ভাবি চাব কাম আৰু কিমান দিন লাগিব যিহেতু শুনামতে মেচিনাৰী বস্তুবিলাকো ইয়াৰ পৰা উঠাই নিছে ইয়াত কিমানবিলাক আছিলে মেচিনাৰী গম পায় প্ৰায়বিলাক ইয়াৰ পৰা উঠাই নিছে বুলি কোৱা শুনিছোঁ যদি মেচিনাৰী বস্তুবিলাক সঁচাকৈ ইয়াৰ পৰা উঠাই নিছে তেতিয়া আপোনালোকে ভাবক কাম আৰম্ভ হ'বলৈ কিমান দিন লাগিব এতিয়া ভিডিঅ'টো মই ইয়াতে শেষ কৰিম মানে আপোনালোকে ভিডিঅ'টো চাই থাকিব মই ইয়ালৈকে বাইক লৈ আহিছিলোঁ এইটো হৈ গ'ল 10 নম্বৰ পোষ্ট দেখা পাইছে এই 10 নম্বৰ পোষ্টত তেওঁলোকৰ ওপৰত পিয়াৰ কেবৰ কাম কৰি থৈছে 10 নম্বৰ পোষ্টৰ পৰা মই ভিডিঅ' আৰম্ভ কৰি এইফাললৈকে আপোনালোকক মই খোজকাঢ়ি ধুনীয়াকৈ ভিডিঅ'টো বনাই কিমান কাম হৈছে মই দেখাবলৈ চেষ্টা কৰিলোঁ মাজুলী ছাইডে আৰু মোৰ বাইক ইয়াত আছে ইয়াৰ পৰা মই আকৌ যিহেতু বাইক লৈ ঘূৰি যাম মই ইয়াৰ পৰা আপোনালোকক বাইকত গৈ থাকোঁতে মই ইয়াৰ পৰা এটা A1 পোষ্টলৈকেনো কিমান কাম কৰিলে
মই ভিডিঅ'টো যোগে দেখাম আৰু এই ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে মই 2 মাহ নে 3 মাহৰ আগত এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো চাব চাই ল'লে আপোনালোকে গম পাই যাব কামবিলাক কিমান আগবাঢ়ি যায় তেতিয়া মই কৈ থাকিবলৈ দৰকাৰ নাই এতিয়া আহক আমি গৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে তেতিয়া আপোনালোকে গম পাই যাব নিজে গম পাই যাব আৰু এইটো 9 নম্বৰ পোষ্ট মই 10 নম্বৰ পোষ্টৰ পৰা ইফালেকে যিহেতু আপোনালোকক মই খোজকাঢ়ি দেখালোঁ এইটো 9 নম্বৰ পোষ্ট এইটো 9 নম্বৰ পোষ্টৰ ওপৰত পিয়াৰ কাৰণে এইবিলাক ফৰ্মাট কৰিছিলে আৰু কিন্তু এতিয়াতো কাম নহ'বই কামটো যিহেতু বন্ধ হৈ গ'ল আৰু এইটো 8 নম্বৰ পোষ্ট দেখা পাইছে 8 নম্বৰ পোষ্টটো তেওঁলোকৰ কমপ্লিট হোৱাকৈ নাই আৰু এইকেইটা পোষ্ট বা প্ৰায়কেইটা পোষ্ট এইফালে যিমানকেইটা পোষ্ট আছে এইকেইটা পোষ্ট তেওঁলোকে কমপ্লিট মানে সম্পূৰ্ণ কৰিলে এইকেইটা পিয়াৰ কাম কৰিবলৈ বাকী আছে আৰু যদি এইটো গতিত কৰি থাকিলে তেতিয়া দলংখনৰ কামটো সোনকালে শেষ হ'লগৈ এতিয়া যিটো আমি গম পাইছোঁ যিটো ইয়াত আজি মই আহি যিটো দেখা পাইছোঁ ইয়াততো এতিয়া কাম আজি এতিয়া বৰ্তমান ইয়াত কাম হৈ থকা নাই আগতে হৈ থাকে বাৰিষাৰ পিছত কাম মানে লেহেমীয়াগুৰিত হৈছিলে যদিও কাম অলপকো কাম হৈ আছিলে মানে শ্ল' হ'লেও কামটো হৈ আছিলে কিন্তু এতিয়া কি হ'ল আজিৰ পৰা কমপ্লিট কামটো নিশ্চয় ইয়াত বন্ধ হৈ থাকিব আৰু কিমান ইয়াৰ পৰা যদি সঁচাকৈও মেচিনবিলাক উঠাই নিছে তেতিয়াতো কিমান দিন কাম বন্ধ হ'ব এইটো ঠিক নাই কিমান দিনলৈ কামটো বন্ধ হৈ যাব কিন্তু আপোনালোকে ভাবিছোঁ ইয়াত ইমান টকা পইচা খৰচ কৰি মেচিনবিলাক আনিছে অনাৰ পিছত যদি কেনেবাকৈ ইয়াৰ পৰা এইবিলাক উঠাই নিছে যদি সঁচাকৈ উঠাই নিছে তেতিয়া এইবিলাক আকৌ আনি ইয়াত কাম আৰম্ভ কৰালে কিমান দিন লাগিব এইটো যিহেতু আপোনালোকে নিজে ভাবি চাওক আৰু এইখনৰ পৰা এইকেইটা পোষ্টৰ যিহেতু কাম ইমান হোৱা এইকেইটা পোষ্টৰ কাম কমপ্লিট হোৱা নাই এইকেইটা কাম কৰি আছে এটা এইটো পোষ্ট হৈ গ'ল এইটো 3 নম্বৰ পোষ্ট 3 নম্বৰ এতিয়া 1 নম্বৰ পোষ্ট এইকেইটা পোষ্টৰ বৰ্তমান কাম কমপ্লিট হোৱা নাই এইকেইটা কাম তেওঁলোকে কৰি আছিলে এইকেইটা পোষ্টৰ খনা মেলা কিবা চলে তেনেকুৱা কামবিলাক ইয়াত কৰি আছিলে এইকেইটা পোষ্টৰ আৰু এইটো ইএনডিটোৰ বাহিৰত যিহেতু A1 পোষ্টটো আছে এইকেইটা পোষ্টৰ কাম কৰি আছে আৰু A1 পোষ্টটো এইটো যিহেতু বাহিৰতে আছে মই ভিডিঅ'টো যোগে দেখালোঁ চাই কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ নমস্কাৰ राम राम আজি লংকাৰ মাজে লগন বান্দৰৰ সেনা লংকা পুৰি মাৰিব অজভিচাৰ খাই কৰিব সাগৰত বান্ধিছে সেতু উদ্ধাৰৰ সেতু ৰাম ৰাম সীতা